কংগ্ৰেছ দলটোৱে নেতৃত্ববিহীন এখন নাৱত ঘূৰি ফুৰা নিচিনা হৈছেগৈ আৰু তেওঁলোকে যেতিয়াই নিৰ্বাচন আহে বিধানসভা নিৰ্বাচন হওক বা এনেধৰণৰ নিৰ্বাচনত এই ধৰণৰ পৰিৱেশ এটা নিজৰ ভিতৰত সৃষ্টি হয় আৰু যিহেতু দলটোত কোনো এতিয়া ডিচিপ্লিন নাইকিয়া হ'লগৈ সেইকাৰণে মানুহে কোনো অনুশাসন নমনা হৈছেগৈ আৰু অনুশাসন যেতিয়া নাথাকে দলটোত এনেকুৱা ধৰণৰ বিসংগতি দেখা পায় তেওঁলোকে এতিয়া ভাবিছে যে কাক ধৰি লৈ যাব এতিয়া যদি নিজৰ ভিতৰত সন্মত নাথাকিলে মানে এনেকুৱা পৰিৱেশে দলটোক নিশ্চিতভাৱে বিধ্বস্ত কৰিব আৰু এই যিটো অনাগত বিধানসভা নিৰ্বাচন এই নিৰ্বাচনত তেওঁলোকে হয়তো এই পৰিৱেশলৈ যাব যে তেওঁলোকে নিজৰ ভিতৰতেই যুঁজি নিজে শেষ হ'ব আৰু তাৰে এটা আভাস এতিয়া ইতিমধ্যে আমি দেখা পোৱা গৈছে আৰু ভূপেন বৰা ডাঙৰীয়ায়ো দেখা পাইছোঁ যে যিবিলাক বক্তব্য ৰাখিছে সেই বক্তব্যবিলাক এতিয়াও সাধাৰণ মানুহৰ মনপুত হোৱা নাই সেইকাৰণে এটা কথা ক'ব লাগিব যে তেওঁলোকৰ নিজৰ ভিতৰত যিহেতু যিখিনি আমাৰ ডিচিপ্লিন থাকিব লাগে মানে পাৰ্টিবিলাকত পলিটিকেল পাৰ্টিবিলাক সেই ডিচিপ্লিনবিলাক নাইকিয়া হৈছে আৰু কোনো কাৰো কথা নুশুনা আৰু নুবুজা এটা পৰিৱেশ হৈছে আৰু এই পৰিৱেশত মই নেভাবোঁ তেওঁলোকে অহা 2026 যিটো নিৰ্বাচন এই নিৰ্বাচনত মানুহৰ ওচৰত গৈ চাপিব পাৰে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ